গোটেই পৃথিৱীৰ পাপচন্ন হ'ল মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। তেনে গুৰু চৰিত্ৰত কৈছে, পূৰ্বকালে ইটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত আচৰে শপতি, নানা দেৱ পূজয়ক ৰয় বলিদান, শংখ চাগ মহিষ কাটে অসংখ্য প্ৰমাণ, লোকতল গৈলে গলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত, ইটো লোক কৰিতে মস্তে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈল অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগ বিলাসত উন্নত হৈ ধনং দেহি পুত্ৰং দেহি ভাগ্যং মনোৰমা দেহি সুখং দেহি, ইয়াতে লোক সমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বহুমতী দুখমোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি এই মৰ্ত্যধামলৈ আহিব লগা হ'ল। সেই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। তেৰাই এখনৰ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে। যিদিনা গণকুচিত মহাপুৰুষ মাধৱদেৱৰ ওপৰত ধৰ্ম ৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল, সেইদিনা আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে যে, কৃপালু গুৰুদেৱ, তোমাৰ আহবৰ অবিহনে এই ধৰ্ম ৰাজ্যভাৰ কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনে কৈছিলে, এই শুনিও মাধৱ মোৰ থাকিবাৰ থান, কীৰ্তন দশম মোৰ মতিৰ সমান। মই ক'ত থাকিম? কীৰ্তন আৰু দশমত। কেনেকে থাকিম? ব্ৰাহ্মমূৰ্তি হিচাপে থাকিম, অৰ্থাৎ শব্দ ব্ৰহ্ম। তেতিয়া গুৰুজনাই পুনৰ ক'লে যে, মই থাকিলে নহ'ব, তুমিও থাকিব লাগিব। কেনেকে? এই ঘোষা নামে শাস্ত্ৰ শুনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। ঘোষাৰ ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ মূৰ্তি স্বৰূপ। কীৰ্তন দশম ঘোষাৰ ৰত্নাৱলী, এই চাৰি পুথি গুৰুদেৱ নাম ভগত, এই চাৰি বস্তুৰ তত্ত্বহে মহাপুৰুষ গুৰু দুজনাই ৰচনা কৰিছিল। সেইকাৰণে এতিয়া হৈছে সত্যযুগে ধ্যান। 81 বিধ হৈছে, তাৰে 9 বিধ শ্ৰেষ্ঠ হৈছে শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, স্মৰণ, পৰসেৱা, দাস্য, ভক্তিত, আত্মনিবেদন। তাৰ ভিতৰতো শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে। আজি এই শ্ৰৱণ কীৰ্তন মাধ্যমেৰে গুৰু সেৱা হৈছে, ভগত সেৱা হৈছে, দেৱ সেৱা হৈছে। গতিকে ইয়াত ভগত আছে কাৰণে এই অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হৈছে। দুই নম্বৰ কথা হৈছে কি, দুখ কৰি ধন ধান আজেজত মানে, কৃষ্ণে এৰে যদি তাক খাইবে আনে। নিজ হন্তে আজিও যজিও জগন্নাথ, কিছু ব্যয় কৰিও ঈশ্বৰৰ সেৱা, এক গুণ লগাইলে সহস্ৰ গুণ হয়, নাজানি মুণ্ডকে ধন সঞ্চয় কৰে। আনকলৈ লগাইলে যতে কহিও বিক্ৰী আছে, নোৱাৰিলেও
পিতামহ ভীষ্ম আছে, গুৰু দ্ৰোণাচাৰ্য আছে। শেষত ভাবিলে এওঁলোকে মোক ৰক্ষা কৰিব নোৱাৰে, এই বুলি এখন হাতে বস্ত্ৰ ধৰি আনখন হাতেৰে ভগৱন্তক প্ৰাৰ্থনা কৰিছে। ভগৱন্ত আহিল, কিন্তু ভগৱন্ত অহাৰ পিছতো ৰক্ষা নকৰিলে। দিয়াচোন দ্ৰৌপদী, কিমান পৰা তুমি বল দিয়া। যেতিয়া শেষত দ্ৰৌপদীয়ে ভাবিলে যে মই ঈশ্বৰৰ বাহিৰে মোক আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে, এই বুলি তেওঁ বাকীখন হাত এৰি পিনি সুদৃঢ় বিশ্বাসেৰে শৰণ লৈছে যে সেই প্ৰভু, এই দেহটো মোৰ নহয়, আজি যদি লাজ পাবলগীয়া আছে সেয়া আপোনাৰ।